জোনাকী পৰুৱাৰ জিলমিলৰ শেষ পৰ্যায়ৰ কাম সম্পূৰ্ণ ষ্টুডিঅ' ইডেনত এক সুন্দৰ কাহিনীৰে চুটি ছবি জোনাকী পৰুৱাৰ জিলমিলৰ শেষ পৰ্যায়ৰ কাম যোৰহাটৰ এটি প্ৰতিষ্ঠিত ষ্টুডিঅ' ইডেনত সম্পন্ন হৈ যায়। প্ৰাঞ্জলে এই চুটি ছবিখন বৰ ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে। তাত আমিও অকণমান জড়িত হৈছোঁ আৱহ সংগীত এই সংগীত পৰিচালনাৰ ক্ষেত্ৰত, আৰু ডাবিংখিনিও আমাৰ এই ষ্টুডিঅ' ইডেনতে হৈছে। সঁচাকৈ বহুত ভাল লাগিছে। শিশুসকলৰ শিক্ষামূলক কিছুমান প্ৰচাৰ হৈছে, তাৰোপৰি নিৰক্ষৰসকলৰ শিক্ষাৰ ক্ষেত্ৰত কিছু প্ৰচাৰ হৈছে। গতিকে সকলোৱে আমি এই ছবিখন ৰিলিজ হোৱাৰ পিছতে এবাৰ নহয় এবাৰ চাম। উল্লেখযোগ্য যে পি প্ৰডাকশ্যনৰ দ্বিতীয় ব্যয়বহুল প্ৰযোজনা ছফিকুৰ ৰহমানৰ কাহিনী চিত্ৰনাট্যৰে মুক্তিলাভ কৰিব লগা সামাজিক বাৰ্তা সন্নিৱিষ্ট ছবি জোনাকী পৰুৱাৰ জিলমিল ছবিখন পৰিচালনা কৰিছে ছবি পৰিচালক ডিম্বেশ্বৰ গগৈয়ে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী ভ্ৰান্তি মেধিৰ লগতে নৱাগত ভাস্কৰ দাস আৰু কেইবাগৰাকীও প্ৰতিষ্ঠিত শিল্পীয়ে। ছবিখনৰ সামগ্ৰিক পৰিকল্পনা তথা প্ৰযোজনা প্ৰাঞ্জল প্ৰতিম, কেমেৰা ৰিংকু ৰঞ্জন, ফটো আবিদ হুছেইনৰ। যোৰহাটৰ ষ্টুডিঅ' ইডেনত সম্পন্ন হোৱা ছবিখনৰ আৱহ সংগীত আৰু ডাবিং প্ৰাঞ্জল ভৰালীৰ। মে' মাহৰ প্ৰথম ভাগত মুক্তি পাব লগা জোনাকী পৰুৱাৰ জিলমিল বিভিন্ন মাধ্যমযোগে উপলব্ধ হ'ব বুলি প্ৰযোজকে জানিবলৈ দিয়ে। আজি ইডেন ষ্টুডিঅ'লৈ আহি মই গোটেইখিনি বস্তু ভালকৈ চাইছোঁ। চাই মোৰ সঁচাকৈ খুব ভাল লাগিছে। আৰু এই চুটি ছবিখনত চলচ্চিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে অভিনয় কৰিছে। জোনাকী পৰুৱাৰ জিলমিল এখন সৰু চুটি ছবি। এই ছবিখন খুব সুন্দৰ হৈছে। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ওপৰত কেনেকৈ ল'ৰা ছোৱালীখিনি উন্নতি সাধন কৰিব পাৰে এই বিষয়টোৰ ওপৰতে বিভিন্ন ধৰণে মেছেজ দিয়া হৈছে। আৰু এই ছবিখন মই আজি ইডেন ষ্টুডিঅ'লৈ আহি পেলাই ইয়াত গোটেইখিনি বস্তু মই চাইছোঁ। মোক খুব ভাল লাগিছে। আপোনালোকে আহিব আৰু আপোনালোকে চাব ছবিখন। বিভিন্ন মিডিয়াত ইয়াক দিয়া হ'ব। গতিকে আপোনালোকে চাই খুব ভাল পাব বুলিয়েই মই বিশ্বাস কৰিছোঁ। সমীৰ ৰায় ৰিপৰ্ট, নিউজ নাও।